350 সিট লৈ দিল্লীত ইণ্ডিয়া গঠবন্ধনে চৰকাৰ গঠন কৰিব। অসমত 14খন আসনৰ ভিতৰত ইণ্ডিয়া গঠবন্ধনে লাভ কৰিব 8টা সমষ্টি। এই দাবী ৰূপৈহাট সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক নুৰুল হুদাৰ। নিৰ্বাচনৰ পাছত প্ৰথমবাৰলৈ কলিয়াবৰৰ বৰকুলিত উপস্থিত হৈ এই দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। নুৰুল হুদাৰ মতে নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ কমপক্ষেও 1.5 লাখ ভোটত বিজয়ী হ'ব। কলিয়াবৰৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট, আছাম লাইভ 7। এইবাৰ কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া এলায়েন্সে কমপক্ষেও 350 সাংসদ লৈ দিল্লীত প্ৰচাৰ কৰিব। অসমৰ 14 দলৰ বিজেপি দলৰ যিটো অহংকাৰ, বিজেপি দলৰ যি সাম্প্ৰদায়িকতা, বিজেপি দলৰ ধনীৰ প্ৰতি যি মমতা, দুখীয়াৰ প্ৰতি যি হীনমন্যতা, এইবিলাক চবে আজি গম পাইছে। অসমৰ 14খন আসনৰ ভিতৰত ইণ্ডিয়া গঠবন্ধনে কিমান আসন পাব বুলি ভাবে? এতিয়ালৈকে প্ৰথমতে বিজেপি দলে কৈ আছিলে তেওঁলোকে 13খন পাব, তাৰপিছত আহিলে 12খন, তাৰপিছত আহিলে 11.5খন। কেইদিন নুশুনা হৈছোঁ। এতিয়া ৰাজ্যৰ বাহিৰত বহিৰাজ্যত গৈ তেওঁলোকে বক্তব্যবিলাক দি আছে। গতিকে এইবাৰ আমাৰ কংগ্ৰেছৰ এলায়েন্সে 14খন আসনৰ ভিতৰত 8খন আসন নিশ্চিত হৈছে।